নাম কি? হ্যাঁ কি নাম? আমির ঘর কোন? হ্যাঁ নগাঁও। তোর নাম কি? হ্যাঁ মজুল ইসলাম। ঘর কোন? নগাঁও। যোৱা মাহৰ 10 জুন তাৰিখে মাৰ ৰাতিপুৱা প্ৰায় 4:30 বজাত লৈ গ'ল ডিঙিৰ পৰা কাঢ়ি পেলাই। ৰাতিপুৱা মা খোজকাঢ়িব সদায় ওলাই আহে। আমাৰ সেই গড়ৰ গলিটোৰ পৰা একদম মাজগাঁও খৰাতি পৰে এইখিনি, তাৰ পৰাই আপোনাৰ ডিঙিৰ পৰা কাঢ়ি লৈ গ'ল তেনেকৈ। সোণৰ চেন হৈছিলে, 1.5 তোলামান আছিলে আপোনাৰ লগত তেনেকুৱা। আপোনাৰ আমাৰ এই গাঁৱৰ ওচৰৰ দুঘৰৰ মানুহৰ CCTV কেমেৰা, সেইটোৰ পৰা বহুত আজিকালি সুবিধা হৈছে। ধৰক বহুতখিনি আমাৰ মহাবাবু আউটপোষ্টৰ লগত আহিলোঁ মই ফুটেজখিনি লৈ, ছাৰকো দেখালোঁ। ছাৰলৈকো বহুত ধন্যবাদ জনালোঁ। তেওঁলোকেও বহুতখিনি সহায় কৰি আজি প্ৰায় 1 মাহ পিছত চোৰকেইজন আজি ধৰি আনিছে তেওঁলোকৰ ওচৰত। তো ভাবিছোঁ আগৰখিনিও যিখিনি আমাৰ সোণৰ হেৰি নষ্ট হৈছে সেইখিনিও যাতে ছাৰতে চেষ্টা কৰি আছে, যাতে তেওঁলোকে উভতাই পাওঁ বুলি আশা ৰাখিছোঁ। খোজকাঢ়িবলৈও যদি আৰু এজন বয়সীয়া মানুহৰ 4:30-5টা বজাত ওলাই আহিবও যদি নোৱাৰা হৈছে তেনেহ'লেতো বহুত দিগদাৰ হৈছে। তো আশা কৰোঁ অলপ মানুহবিলাক চব সাৱধানে থাকক, সুৰক্ষিত থাকক।